আপোনালোকৰ জীৱন কেনে চলি আছে নাজানো, কিন্তু আমাৰ নিচিনা মধ্যবিত্ত দৰিদ্ৰ ঘৰৰ মানুহবোৰৰ কিন্তু জীৱন খুব কষ্টৰে পাৰ হৈ আছে। কাৰণ আমি মধ্যবিত্ত মানুহবোৰ এখন পৃথিৱীত হয়তো আৰু জীয়াই থকাৰ অধিকাৰ হয়তো আমাৰ কিছুদিন পিছত নাথাকিবও পাৰে। আজিকালি গোটেই দেশখন পুঁজিপতিৰ হাতত, গোটেই দেশখনক পুঁজিপতিয়ে শাসন কৰি আছে। লাখটকীয়া দৰমহাত চাকৰি কৰা ব্যক্তিগত এগৰাকীয়েও এই মিঠাতেলৰ যিটো দাম হয়তো 200 টকা লিটাৰত কিনি খাব লগা হৈ আছে। 500 টকাত হাজিৰা কৰা মানুহজনেও কিন্তু এই মিঠাতেল 1 লিটাৰ 200 টকাতে কিনি খাব লগা হৈ আছে। 1 কেজি পিঁয়াজৰ দাম যদি 30 টকা, এই 1 লাখ টকীয়া দৰমহা পোৱা মানুহজনেও কিনি খাই আছে। 500 টকা হাজিৰা কৰা মানুহজনেও কিন্তু 1 কেজি পিঁয়াজ 30 টকাতে কিনি আছে। এতিয়া চাকৰি কৰা মানুহকো লাগে, চাকৰি নকৰা মানুহকো লাগে, মধ্যবিত্তকো লাগে, দৰিদ্ৰকো লাগে, কোনেও কিন্তু লগতে থাকিব নোৱাৰে। কাৰণ জীৱন সকলোৰে আছে, সকলোৰে কিন্তু জীয়াই থকাৰ অধিকাৰ আছে। যদিও আজিকালি দেশখনত মূল্য বৃদ্ধিৰ যিটো বৃদ্ধিৰ হাৰ, যিটো হাৰত বৃদ্ধি হৈ গৈ আছে, যিটো স্পীডত হৈ আছে, এনেধৰণৰ স্পীডত যদি হৈ থাকে হয়তো কিছুদিন পিছত এই 500 টকাত হাজিৰা কৰা মানুহবিলাকে বা মধ্যবিত্ত ঘৰৰ মানুহবিলাক, ক্ষুদ্ৰ ব্যৱসায়ীবিলাক কেনেকৈনো বাচি থাকিব এইখন পৃথিৱীত। মূল্য বৃদ্ধিৰ বিৰুদ্ধে সকলোৱে মাত মাতিব বিচাৰে যদিও বহুতে সাহস নকৰে। কাতৰভাৱে, কাতৰ কণ্ঠে, বিনম্ৰভাৱে চৰকাৰী পক্ষক, বিৰোধী পক্ষক অনুৰোধ কৰিম, পবিত্ৰ হাউজত চৰকাৰীভাৱে, বিৰোধীভাৱে সকলোৱে নিবনুৱা সমস্যাৰ কথা আলোচনা কৰক, দেশৰ প্ৰগতিৰ কথা চিন্তা কৰক, মূল্যবৃদ্ধিৰ কথা চিন্তা কৰক, সাধাৰণ জনতাৰ কথা চিন্তা কৰক, দৰিদ্ৰ মানুহৰ কথা চিন্তা কৰক। আপোনালোকে যদি মধ্যবিত্তৰ কথা চিন্তা নকৰে, যদি দৰিদ্ৰ মানুহৰ কথা যদি চিন্তা নকৰে, তেতিয়াহ'লে ৰাজ্য এখন, দেশ এখন কেনেকৈ উন্নতিৰ দিশত যাব। আৰু এই দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহবোৰ হয়তো সময়ত এনেকুৱা দিন আহিব হয়তো পেটে ভাতে নোখোৱাকৈ মৰিব লাগিব। এতিয়া আমাৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। আৰু যিসকল নেতাই বিভিন্ন সমষ্টিৰ পৰা ৰাইজৰ ভোটেৰে জয়লাভ কৰি সদনত গৈ, হাউজত গৈ বহিছে, আপোনালোকে সমষ্টিৰ কথা চিন্তা কৰক, সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰক, সমষ্টিৰ জনগণৰ কথা, একেবাৰে দৰিদ্ৰৰ পৰা উচ্চলৈ সকলোৰে কথাই কিন্তু সমানভাৱে, সমান চকুৰে চাব লাগিব। আপোনালোকক অনুৰোধ কৰিম, আমাৰ নিচিনা মধ্যবিত্ত, আমাৰ নিচিনা দৰিদ্ৰ ঘৰৰ মানুহবোৰক আপোনালোকে বচাব লাগিব। আৰু মূল্য বৃদ্ধিৰ যিটো হাৰ, সেয়া কিন্তু কমাবৰ কাৰণে চেষ্টা কৰিব লাগিব। ধন্যবাদ। জয়